নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে প্ৰথমটো সমীক্ষা আৰু এই সমীক্ষা অনুসৰি এইবাৰ 400 পাৰটো দূৰৰে কথা 300 পাৰ কৰিব নোৱাৰে বিজেপিয়ে। এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাব 240 পৰা 260খন আসন। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। কেন্দ্ৰত এইবাৰ কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ? ইণ্ডিয়া এলায়েন্স নে NDA? বিজেপিয়ে কিমানখন আসন পাব 2024 লোকসভা নিৰ্বাচনত? কিমানখন আসন পাব ইণ্ডিয়া এলায়েন্সে? নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিলে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে। এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পাব 240 পৰা 260খন আসন আৰু NDAৰ আন সহযোগী দলে পাব 35 পৰা 45খন আসন আৰু কংগ্ৰেছে পাব 85 পৰা 100খন আসন। লগতে ইণ্ডিয়া এলায়েন্সৰ আন সহযোগী দলে পাব 120 পৰা 135খন আসন। 400 পাৰটো দূৰৰে কথা 300 পাৰ হোৱাটো বিজেপিৰ বাবে অসম্ভৱ। ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ এই সমীক্ষাক লৈ এতিয়া দেশজুৰি চৰ্চা। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ কৃষকে কান্দি আছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমস্যাক পিঠি দি বাহিৰত হিন্দু মুছলমান কৰি আছে। বিজেপি RSSৰ গুড বয় হ'বলৈ মন্দিৰ বনাম মছজিদ ভাঙিম বুলি ফটোৱা কথা কৈ আছে। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য বিধায়ক অখিল গগৈৰ। অসমৰ সমস্যাক পিঠি দি হিন্দু মুছলমান কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান কৰিয়াই নিৰ্বাচনী প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি RSSৰ গুড বয় হ'বলৈ মন্দিৰ বনাম মছজিদ ভাঙিম বুলি ফটোৱা কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই। গোটেই ভাৰতৰ ওচৰত অসমৰ মানহানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু কঠীয়া পাৰিব নোৱাৰা অৱস্থাক লৈ মৌন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মাৰোৱাৰী জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকৰ সমস্যা কেনেকৈ বুজিব? কৃষিমন্ত্ৰী অতুল বৰা কেৱল দিল্লীক সন্তুষ্ট কৰাত ব্যস্ত, কেৱল তেল মৰাত ব্যস্ত। সেইকাৰণে কৃষকৰ অৱস্থা কাহিল হৈ পৰিছে অসমত। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক খুৰদাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ গুজৰাটত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। গুজৰাটৰ গেমিং জোনক এইবাৰ আৱৰি ধৰিলে জুইৰ লেলিহান শিখাই আৰু এই ঘটনাত শিশুসহ মুঠ 24 জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে। গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শনিবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোটৰ এটা গেমিং জোনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাত কমেও 24 জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত কমেও 9টা শিশু আছে। জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে বৰ্তমানো। ৰাজকোটৰ আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে এই সন্দৰ্ভত কয় যে TRP গেমিং জোনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু জুই নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছে। এতিয়ালৈকে প্ৰায় 24টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বহুতকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হ'ব। আয়ুক্তগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে গেমিং জমৰ মালিকৰ বিৰুদ্ধে গাফিলতিৰ অপৰাধ পঞ্জীয়ন কৰিব আৰু উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ পিছত তদন্ত আৰম্ভ কৰা হ'ব। ইফালে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাৰ খবৰ পোৱাৰ পিছতে এক্সত লিখিছে ৰাজকোটৰ গেম জোনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে। আঘাতপ্ৰাপ্তসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক 4 লাখ আৰু আহতক 50,000 টকাৰ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট।